Hey guys, গুৱাহাটীৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নোটিফিকেশ্যন আহিছে, মঙ্গলদৈৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নোটিফিকেশ্যন আহিছে। যদি আপুনি ইণ্টাৰেষ্টেড হয় আপুনি এপ্লাই কৰিব পাৰিব। আছাম স্কিল ইউনিভাৰ্চিটিৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নোটিফিকেশ্যন আহিছে আৰু মই আজি এইটো ভিডিঅ'ত আপোনাক ইয়াৰে ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং ডিটেইলছখিনি চিষ্টেমেটিক প্ৰভাইড কৰিম। য'ত আপুনি চেক কৰিব পাৰিব ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি, লগতে ৰিকুৱাৰমেণ্টখিনিত এপ্লাই কৰোঁতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফ'ল' কৰিব লাগিব, কেনেকৈ এপ্লাই কৰিব, কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব, তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক প্ৰভাইড কৰিম। সিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, যদি আপুনি ইণ্টাৰেষ্টেড হয় এইটো ভিডিঅ'ত কমপ্লিট চেক কৰিব আৰু এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টীমৰ পৰা ৰেছপন্স পাব। যদি আপুনি ইণ্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্ট আহিছে তাৰে অভাৰভিউখিনি। এতিয়া চাই লওক অৰ্গেনাইজেশ্যন নেমটো দি আছে, য'ত আছাম স্কিল ইউনিভাৰ্চিটিৰ প্ৰজেক্টৰ পৰা আহিছে নটিফিকেশ্যনটো, আৰু পোষ্ট যিটো নেম দি আছে আপুনি চাইট ইঞ্জিনিয়াৰ পোষ্টত এপ্লাই কৰিব পাৰিব। জব যিটো দি আছে নেচাৰ, এইটো আপোনাৰ কণ্টেক্সুৱেল হ'ব। এটা আপোনাৰ 11 মান্থৰ কাৰণে হ'ব। আপোনাৰ যিটো পাৰফৰ্মেঞ্চ থাকিব ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাৰ যিটো কণ্টেক্ট হয় এইটো এক্সটেণ্ড কৰা হ'ব। জব লোকেশ্যনটো আপোনাৰ মঙ্গলদৈ আৰু গুৱাহাটী আছামত হ'ব। আৰু এইটো ৰিকুৱাৰমেণ্টৰ যিটো চিলেকশ্যন প্ৰচেছ দি আছে আপোনাৰ ডাইৰেক্টলি ৱৰ্কিং ইণ্টাৰভিউ আপুনি ফেচ কৰিব লাগিব। এতিয়া চাই লওক এপ্লাই কৰোঁতে আপুনি ফ'ল' কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপুনি ফ'ল' কৰিব লাগিব, য'ত বিচাৰিছে আপুনি ফুল টাইম 3 ইয়াৰ্ছ ডিপ্ল'মা কৰিব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত, আৰু আপুনি ডিপ্ল'মাটো কৰিব লাগিব যিকোনো ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। লগতে যিটো টাৰ্গেট দি আছে আপোনাৰ প্ৰফাইলৰ কাৰণে, য'ত আপোনাৰ দি আছে যদি আপুনি APW বা আদাৰ্ছ গভৰ্ণমেণ্ট তেনেকুৱা ডিপাৰ্টমেণ্টত আপুনি কোনো ধৰণৰ কাম কৰি পাইছে আগতে, দেন আপুনি এইটো পোষ্টৰ প্ৰেফাৰেঞ্চটো বেছিকৈ পাব। লগতে এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড হ'ব, ৰিলেটেড ফিল্ডৰ পৰা আপোনাৰ তেনেকুৱা এক্সপিৰিয়েঞ্চ থাকিব লাগিব চাইট ইঞ্জিনিয়াৰিঙত, তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট আপুনি এজ লিমিটটো ফ'ল' কৰিব লাগিব, য'ত আপোনাৰ মেক্সিমাম যদি এজ দি আছে 65 ইয়াৰ্ছলৈকে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। চেলাৰী ডিটেইলছখিনি দি আছে, য'ত আপুনি চেলাৰীটো ৰিচিভ কৰিব 50,000ৰ পৰা 55,000 পাৰ মান্থ আপুনি ৰিচিভ কৰিব। আৰু ফাইনেল যিটো চেলাৰী ডিচাইড হ'ব আপোনাৰ যিখিনি কোৱালিফিকেশ্যন আছে, লগতে আপোনাৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে, লগতে আপুনি লাষ্ট যিটো জব কৰি আছিলে তাৰ যিটো চেলাৰী হয় ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাৰ যিটো ফাইনেল চেলাৰী হয় এইটো ডিচাইড কৰা হ'ব, যিটো আপোনাৰ নেগচিয়েবল হ'ব চেলাৰীটো। ইণ্টাৰভিউ ডেট, টাইম এণ্ড ভেন্যুখিনি দি আছে, আপুনি এইখিনি ভালকৈ চেক কৰি ল'ব লাগিব যদি আপুনি এইটো পোষ্টৰ কাৰণে এপ্লাইত ইণ্টাৰেষ্টেড হয়। ফাৰ্ষ্টত চাব যদি আপুনি এপ্লাই কৰা যিটো মোড হয় এইটো আপুনি অফলাইনতে কৰিব লাগিব, অনলাইনত কোনো অপশ্যন নাই, আপুনি ডাইৰেক্টলি ৱৰ্কিং ইণ্টাৰভিউ ফেচ কৰিব লাগিব। এতিয়া চাই লওক ইণ্টাৰভিউ যিটো ডেট দি আছে মে 22, 2026 ডেটটো আপুনি মনত ৰাখিব, আৰু যদি বিচাৰে আপুনি নোট কৰি ল'ব যদি আপুনি ইণ্টাৰেষ্টেড হয়। ৰিপৰ্টিং টাইম দি আছে, বিফোৰ আপুনি 9:45 AM আপুনি ৰিপৰ্ট কৰিব লাগিব। ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু আপোনাৰ 10:30 AM পৰা আপোনাৰ ইণ্টাৰভিউ প্ৰচেছখিনি ষ্টাৰ্ট কৰা হ'ব। ইণ্টাৰভিউ ভেন্যু দি আছে, আপুনি যদি বিচাৰে এইটো নোট কৰি ল'ব। য'ত দি আছে 3rd ফ্ল'ৰ কনফাৰেন্স ৰুম দি আছে আছাম স্কিল ইউনিভাৰ্চিটি প্ৰজেক্ট, য'ত আপোনাৰ দি আছে DEC বিল্ডিং, যিটো এমপ্লয়ী এক্সচেঞ্জ কমপ্লেক্স, যিটো আপোনাৰ AK আজাদ ৰোড দি আছে ৰেহাৰবাৰী গুৱাহাটী আছাম, আৰু পিন নাম্বাৰটো দি আছে আপুনি নোট কৰি ল'ব 781008। এইটো এড্ৰেছত আপুনি ভিজিট কৰি কিনে আপুনি ৱৰ্কিং ইণ্টাৰভিউটো ফেচ কৰিব লাগিব। এতিয়া চাই লওক আপুনি ইণ্টাৰভিউ ফেচ কৰোঁতে কি ইম্পৰ্টেণ্ট ডকুমেণ্টছ আপুনি লগত ল'ব লাগিব। আপুনি মেক চিয়ৰ কৰিব ইণ্টাৰভিউৰ কাৰণে ফাৰ্ষ্টত আপুনি এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড কৰিব লাগিব। আছাম স্কিল ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি কিনে আপুনি এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড কৰিব আৰু কেয়াৰফুলি আপুনি ফিল আপ কৰিব লাগিব। আৰু এইখিনি ফিল আপ কৰি কিনে আপোনাৰ যিখিনি অৰিজিনেল ডকুমেণ্টছ আছে সেইখিনি আপুনি ফটোকপি কৰি ল'ব লাগিব। নেক্সট আপোনাৰ যিখিনি কমপ্লিট যিখিনি চাৰ্টিফিকেট আছে, আপুনি যদি কোনো ধৰণৰ তেনেকুৱা ৱৰ্ক কৰিছে কোনোবা গভৰ্ণমেণ্ট চেক্টৰ বা যিকোনো চেক্টৰ, আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখিনি ৰেডি কৰিব। ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আপুনি ৰেডি কৰিব, আৰু যিখিনি আপোনাৰ জেৰক্স কপি থাকিব তাতে আপুনি চেল্ফ এটাচ কৰি ল'ব আপোনাৰ ডকুমেণ্টছখিনিত। নেক্সট আপোনাৰ এপ্লিকেশ্যনটো আপুনি ছাবমিট কৰিব লাগিব যেতিয়া আপুনি ৱৰ্কিং ইণ্টাৰভিউটো ফেচ কৰিব। নেক্সট চাই ল'ব, য'ত আপোনাৰ এপ্লিকেশ্যন ফি দি আছে, আপুনি এপ্লাই কৰোঁতে এইটো ৰিকুৱাৰমেণ্টত কোনো ধৰণৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে, ফ্ৰী অফ কষ্ট আপুনি তাতে ইণ্টাৰভিউ ফেচ কৰিব পাৰিব, আৰু তাৰ কাৰণে আপুনি কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। ইম্পৰ্টেণ্ট যিখিনি লিংক আছে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চেক কৰিলে আপুনি তাতে পাই যাব, লগতে আপুনি জব এলাৰ্ট এছকে পৰ্টেলটো ভিজিট কৰিব পাৰে। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টীমৰ পৰা ৰেছপন্স পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।